ৰাতিপুৱাৰে পৰা ঘৰৰ কাম বন কৰি ভাগৰুৱা হৈ পৰা পূজাৰ নিৰখ মুখখনত হাঁহি বিৰিঙি উঠিল দীপজ্যোতিয়ে দিয়া বাৰ্তাটো পঢ়ি। তাৰ উত্তৰত পূজাই দীপজ্যোতিলৈ লিখিলে যে অশেষ অশেষ ধন্যবাদ ভাইটি। ইয়াৰ পিছতে লাহে লাহে এটা সন্তানৰ মাতৃ পূজা আৰু দীপজ্যোতিৰ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে। এতিয়া পূজাই প্ৰতিদিনে আপলোড কৰা প্ৰতিখন ফটোত দীপজ্যোতিৰ সুন্দৰ কমেণ্ট থাকে। বাইদেউ আপুনি বহুত ধুনীয়া, বাইদেউ আপোনাক বিৰাট ভাল লাগিছে দেখিবলৈ, ইত্যাদি কথাবিলাক। দীপজ্যোতিৰ এনেবোৰ কাৰ্যই পূজাৰ মনত বাৰুকৈ এতিয়া প্ৰভাৱ পেলাইছিল। প্ৰশংসা শব্দটো এনে এক ৰত্ন যাৰ প্ৰাপ্তিৰ লগতে মানুহ আপোন পাহৰা হৈ পৰে। গতিকে পূজাও ইয়াৰ ব্যতিক্ৰম নাছিল। সময়ৰ লগে লগে দুয়োৱে পৰস্পৰক কৰা সম্বোধন আপুনিৰ পৰা তুমিলৈ ৰূপান্তৰিত হ'ল। কালক্ৰমত দীপজ্যোতিয়ে পূজাৰ মেছেজ ইনবক্সত মিঠা মিঠা কথাৰে দৈনিক ভুমুকি মাৰিবলৈ ধৰিলে। পূজায়ো দি গ'ল সদায় দীপজ্যোতিৰ প্ৰতিটো মনোভাৱৰ উত্তৰ। দিনক দিনে ঘনিষ্ঠতাই চৰম সীমা অতিক্ৰম কৰাৰ পিছত দুয়োৰে মাজত ফোন নম্বৰ পৰ্যন্ত আদান প্ৰদান হ'ল। ব্যস্ত চহৰ সেউজপুৰৰ লিটল গাৰ্ডেন পাব্লিক স্কুল। আনদিনাৰ দৰে সেইদিনাও পূজাই নিজৰ নাৰ্চাৰীত পঢ়ি থকা ল'ৰা সন্তানক স্কুলত থ'বলৈ গ'ল। সন্তানসকলক স্কুলৰ ভিতৰত থৈ সিহঁতৰ ছুটি নোহোৱালৈকে অভিভাৱকসকল পথৰ দাঁতিত থকা বাটচৰা এটাতে বহি থাকে। পূজাই দীপজ্যোতিৰ লগত ফোনত কথা পাতি সেই বাটচৰাটোতে বহি আছে। তেনেতে পূজাৰ পুতেকৰ লগত একেলগে পঢ়া ল'ৰা এটাৰ মাক দীপিকা পূজাৰ অভিমুখে আগবাঢ়ি আহিল। নিজৰ ফালে দীপিকা আগবাঢ়ি অহা দেখি পূজাই মই তোমাক পিছত ফোন কৰি আছোঁ দীপ এই বুলি কৈ ফোনটো ৰাখি দিলে। পূজাৰ কাষ পাই দীপিকাই মাত লগালে কি হে, আজিকালি বৰ ছ'চিয়েল মিডিয়াত ব্যস্ত নেকি? তোমাৰ ফটোবোৰ দেখিছোঁ ভাল লাগিছে। পিছে কেনে লাগিছে তোমাৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি? সুন্দৰ এটা হাঁহি মাৰি পূজাই ক'লে যে তোমাক বহুত ধন্যবাদ। সেইদিনা তুমি মোক বৰ ধুনীয়া প্লেটফৰ্ম ছ'চিয়েল মিডিয়াৰ লগত পৰিচয় কৰাই দিলা। বৰ ভাল লাগিছে জানা। দিনটোৰ ব্যস্ততাৰ পিছত যেতিয়া ভাগৰি পৰোঁ এই ছ'চিয়েল মিডিয়াতে এপাক চকু মাৰোঁ। যেতিয়া তাত নতুন নতুন গল্পবিলাক পঢ়িবলৈ পাওঁ তেতিয়া ভাগৰবোৰ মৰি যোৱা যেন অনুভৱ হয়। পিছে এটা কথা মনত ৰাখিবা, ছ'চিয়েল মিডিয়া যাতে তোমাৰ অভ্যাসত পৰিণত নহয় এই কথাটো সদায় মনত ৰাখিবা। অভ্যাসটো যেতিয়া হৈ যাব তেতিয়া ঘৰ গুচি বাঁহতল হ'বগৈ। তেতিয়া পূজাই ক'লে যে মই সেইটো সম্পূৰ্ণ খিয়াল ৰাখিছোঁ। নহ'লে ঘৰৰহে যি কাম থাকে, ৰাতিপুৱাই এওঁক খুৱাই বুৱাই অফিচলৈ পঠোৱা, পিছত ল'ৰাক স্কুললৈ অনা, এইবোৰ একো নহ'ব যদি কেৱল ছ'চিয়েল মিডিয়াতে ব্যস্ত থাকোঁ। ইয়াৰ লগতে দুই এটা অন্য কথা পাতি এতিয়া দীপিকা আঁতৰি গ'ল। পূজাই পুনৰ দীপজ্যোতিক ফোন লগালে। পৰস্পৰৰ মাজত আৰম্ভ হ'ল মৌসনা কথাবোৰৰ। ইমান সময় দীপজ্যোতিৰ লগত কথা পতাত মচগুল হৈ থকা পূজাই সময়কণনো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালে। তেনেতে স্কুলৰ বেলটো বাজি উঠিল। পূজাই ফোনটো ৰাখি গেটৰ সন্মুখৰ পৰা নিজৰ ল'ৰাটোক লৈ পুনৰ ঘৰমুৱা হ'ল। পূজাই এতিয়া ঘৰ আহি পাই ল'ৰাটোক কিবা এটা খুৱাই তাক শুৱাই লৈ দুই এটা কাম কৰাৰ পিছত দীঘল দি বিচনাত পৰিল। পুনৰ ফোনযোগে কথা পতা আৰম্ভ হ'ল দীপজ্যোতিৰ লগত। এনেকৈ কথাৰ প্ৰসংগতে তাই দীপজ্যোতিক সুধিলে তোমাৰ কোনোবা প্ৰেমিক আছে নেকি দীপ? দীপজ্যোতিয়ে উত্তৰ দিলে নাই। আজিলৈকে মোৰ মনটো মোহিব পৰা তেনেকুৱা ছোৱালী মই বিচাৰিয়েই পোৱা নাই। তোমাৰ হ'বলগীয়া গৰাকী চাগৈ নিশ্চয় ভাগ্যৱতী ছোৱালীয়েই হ'ব। তেনেতে দীপজ্যোতিয়ে ক'লে যে এই কথাটো তুমি কিয় ক'লা? তুমিওতো এগৰাকী বহুত ভাগ্যৱান মহিলা। তোমাৰ এতিয়া চাকৰি কৰা এজন স্বামী আছে, টকা পইচাৰ কোনো অভাৱ নাই, নিজৰ এটা মৰম লগা সন্তানো আছে, আৰু ইয়াতকৈনো তোমাক বেছি কি লাগে? তেতিয়া পূজাই ক'লে যে আচলতে টকা পইচাই সকলো নহয় দীপ, মৰম আৰু বুজা পৰাটোহে ডাঙৰ কথা, যি সকলোৰে ভাগ্যত নাথাকে। দীপজ্যোতিয়ে কৈ উঠিল মৰমৰ মাত বুজা পৰা এই কথাবিলাক কিয় কৈ আছা তুমি? তোমালোকৰ প্ৰেম বিবাহ হোৱা নাছিল নেকি? পূজাই ক'লে খওঁতে প্ৰেম বিবাহে আছিল, কিন্তু তেওঁ যেন দিনে দিনে সলনি হৈ গৈ আছে। মোৰ শিশুসুলভ মনটোৱে স্বামীৰ পৰা কোনোবাখিনিত অলপ হ'লেও মৰম আৰু প্ৰশংসা বিচাৰে, কিন্তু সেইখিনিৰ বাবে তেওঁৰ ওচৰত একেবাৰে সময় নাই। মোৰ স্বামীজন এতিয়া সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। আজিকালি কেৱল তেওঁৰ টকাৰ পিছতহে দৌৰিছে। তেওঁ মোক গহনাৰে ঘৰ ভৰাই দিছে, সময়মতে মোক ভাল ভাল খাদ্যও খাবলৈ দিছে, কিন্তু এইবিলাক হ'ল বাহিৰৰ সুখ। ইয়াত মোৰ মানসিক সুখ ক'ত আছে দীপ? মোৰো কিছুমান আশা থাকে। এতিয়া দীপজ্যোতিয়ে পূজাৰ কথাখিনি একেবাৰে মৌন হৈ শুনি আছিল। সি মাত লগালে হয় পূজা, মই বুজি পাইছোঁ তুমি কি বুজাব খুজিছা। এয়াই মানুহৰ প্ৰেম আৰু ভাল পোৱা। আচলতে দেহপ্ৰাপ্তি হোৱাৰ পিছত মানুহ সম্পূৰ্ণৰূপে সলনি হৈ যায়। সদায় যেতিয়া মানুহৰ স্বাৰ্থ পূৰণ হয় তেতিয়া মানুহক মানুহ যেন নলগা হৈ পৰে তেওঁলোকৰ। তুমি এতিয়া দুখ নকৰিবা, মই সদায় তোমাৰ লগতে আছোঁ। পূজাই ক'লে তুমি আছা বাবেইতো নতুনকৈ হাঁহিবলৈ শিকিছোঁ দীপ।
জীৱনে মোৰ এতিয়া নতুন ৰূপ পাইছে। শুকাই যোৱা নদীখন যেন সময়ত অহা বৰষুণ জাকৰ বাবে পূৰ হ'বলৈ ধৰিছে, আৰু সেই বৰষুণ জাকেই হৈছা তুমি। সেইখিনি সময়তে পূজাই ঘৰৰ চোতালত গিৰিয়েকৰ মটৰ চাইকেলৰ মাত শুনা পালে। তাই লগে লগে দীপজ্যোতিৰ লগত ফোনত কথা পতা বন্ধ কৰি দিলে, আৰু এনেকৈ বিচনাতে পৰি থাকি দীপজ্যোতিক মেছেজ কৰাত লাগি থাকিল। এতিয়া পূজাৰ গিৰিয়েক অফিচৰ পৰা আহি ঘৰত সোমালহি। নিজৰ ৰুমলৈ আহি দেখে যে পূজাই তাইৰ মোবাইল ফোনটো চাই বিচনাতে পৰি আছে। গিৰিয়েকে তেতিয়া মাত লগালে, হেৰা তোমাৰ গাটো ভাল নহয় নেকি? তেতিয়া তাই ক'লে যে নহয়, ভালেই আছোঁ, মই এনেই বিচনাত পৰি আছোঁ। এবাৰলৈও গিৰিয়েকৰ মুখলৈ নোচোৱাকৈ ফোনটোকে চাই থাকি পূজাই উত্তৰ দিলে, মোৰ কাৰণে ভাত বাঢ়ি ৰেডি কৰা। তেতিয়া পূজাই ক'লে, মোৰ গাটো ইমান ভাল লগা নাই, কুকাৰত ভাত আছে আৰু লগতে ভাজি আৰু দাইল আছে, বাঢ়ি লৈ আপুনি নিজেই খাওক। কিন্তু তুমিচোন অলপ আগতে তোমাৰ গাটো বেয়া নহয় বুলি কৈছিলা, আচলতে তোমাৰ কি হৈছে কোৱাচোন? গিৰিয়েকে এতিয়া আচৰিত হৈ কথাবিলাক সুধিবলৈ ধৰিছিল। পূজাই তেতিয়া লগে লগে চিঞৰি কোৱাৰ দৰে ক'লে, ক'লো নহয় মই গাটো বেয়া বুলি, কিয় একেটা কথাকে আপুনি বাৰে বাৰে চেপেটা কৰি আছে? মোৰ কিবা এটা হ'লে মই নিজকে চম্ভালি ল'বলৈ পাৰোঁ, আপুনি এতিয়া যাওক নিজে ভাত খাই শুৱকগৈ। এনেকৈ পূজাৰ গিৰিয়েক এতিয়া কোঠাটোৰ পৰা ওলাই গ'ল। সময় পাৰ হৈ গৈ পূজাৰ গিৰিয়েক টোপনিত এতিয়া লালকাল। পূজাই দীপজ্যোতিৰ লগত মেছেজতে কথা পাতি আছে। হঠাতে দীপজ্যোতিয়ে মেছেজত লিখিলে, তোমাৰ লগত মোৰ কথা এটা আছে। উত্তৰত পূজাই লিখিলে যে কি কথা কোৱা। দীপজ্যোতিয়ে লিখিছিল যে কি কওঁ মই ভাবি পোৱা নাই, তুমি যদি শুনা তেতিয়াহ'লে গালি পাৰা বুলি মোৰো ভয় লাগিছে। পূজাই তেতিয়া ক'লে যে ভয় লাগে যদি নক'বা, মই তোমাক খাই পেলাম নেকি? একো নহয়, তুমি এতিয়া কথাটো ক'বলৈ পাৰিবা। দীপজ্যোতিয়ে লিখিলে, আচলতে কি জানা পূজা, কেতিয়াবা কিছুমান মানুহ 10 বছৰ একোখন ছালৰ তলত থাকিও আপোন হ'ব নোৱাৰে, কিন্তু কিছুমান মানুহ আপোন হ'বলৈ 10টা দিনেই যথেষ্ট। অজানিতে মই তোমাক ভাল পাই পেলাইছোঁ, যদিও তুমি মোতকৈ অলপ ডাঙৰ হয়। এইটো সম্বন্ধ সম্ভৱ একেবাৰে নহয় বুলি মই ভালদৰে জানো, তথাপিও তোমাৰ ওপৰত এটা বহুত ডাঙৰ আশা আছে মোৰ। তোমাৰ ধুনীয়া মুখখন, তোমাৰ সকলো কথা বতৰাৰ মাজত মই মোৰ সপোন কুঁৱৰীজনীক দেখোঁ। তুমি এই ভালপোৱাৰ সম্পৰ্কটো গ্ৰহণ কৰা নে নকৰা নাজানো, কিন্তু মই তোমাক ভাল পাওঁ যেতিয়া ভাল পায়েই যাম। মই এতিয়া ফল আশা নকৰোঁ। পূজাই ক'লে যে ফল আশা সঁচাকৈ নকৰা নে? তুমি ভাল পালেই সকলো হৈ যাব নেকি বাৰু? নিজে আনৰ পৰা ভাল পোৱা আশা নকৰা নেকি? এইখিনি কথা ক'বলৈ ইমান ফৰ্মেল নহ'লেও হ'ব দীপ, ময়ো তোমাক দিনে দিনে ভাল পাই পেলাইছোঁ। দীপজ্যোতিয়ে লিখিলে, মই আনন্দত জঁপিয়াই উঠিছোঁ জানা, আজি মোৰ জীৱনটো সম্পূৰ্ণ যেন অনুভৱ হৈছে। সমানে দুখো লাগিছে যে তুমি যে মোৰ নোহোৱা। পূজাই দীপক বুজনি দি লিখিলে, মই শাৰীৰিকভাৱেহে তোমাৰ হৈ পৰা নাই, মানসিকভাৱে মই সদায় তোমাৰেই দীপ। দীপে তেতিয়া লিখিলে যে কিন্তু মানসিক প্ৰেম সফল হ'বলৈ কোনোবাখিনিত মৰমবোৰক অনুভৱ কৰিব লাগিব পূজা। তাৰ বাবে সদায় দৈহিক আশা আকাংক্ষাবোৰৰ পূৰণ হ'বই লাগিব, কিয়নো দেহটোৱেই একমাত্ৰ মাধ্যম যাৰ জৰিয়তে সন্মুখৰজনক সুখ দিব পাৰি আৰু মৰমবোৰ অনুভৱ কৰিব পাৰি। তেতিয়া পূজাও লিখিলে, তুমি ঠিকেই কৈছা দীপ। দীপে তেতিয়া লিখিলে যে যদিহে তুমি বেয়া নোপোৱা তেনেহ'লে তোমাৰ ফটো কেইখনমান দিবা নেকি, য'ত কেৱল আদিমতাৰ সোৱাদ পোৱা যায়। পূজাই তেতিয়া প্ৰত্যুত্তৰত লিখিলে যে নাই নাই, মই তেনেকুৱা ফটো দিব নোৱাৰোঁ দীপ, মোক বেয়া নাপাবা। দীপে তেতিয়া লিখিলে যে তুমি মোকো বিশ্বাস নকৰা নেকি, এয়াই নেকি তোমাৰ ভাল পোৱা? পূজা এতিয়া বিবুদ্ধিত পৰিল আৰু প্ৰত্যুত্তৰত দীপলৈ লিখিলে যে মই তোমাক ভাল পাওঁ সঁচা, বিশ্বাসো কৰোঁ, কিন্তু কিয় জানো মই দিব নোৱাৰিম তোমাক এইবিলাক ফটো। কিন্তু কিয় দিব নোৱাৰিম সেইবিলাক ফটো মই সেইটো তোমাক বুজাই ক'ব নোৱাৰোঁ। এতিয়া দীপৰ কথাৰ পাকচক্ৰত পৰি পূজাই অনিচ্ছা সত্ত্বেও নিজৰ বিভস্ত হৈ থকা ফটোকেইখন দীপজ্যোতিলৈ প্ৰেৰণ কৰিলে। লগতে দীপজ্যোতিয়ে প্ৰত্যুত্তৰত লিখিলে যে ধন্যবাদ, মোৰ বহুদিনীয়া সপোন এটা পূৰণ কৰিলা। তুমি চিন্তা নকৰিবা, মই ফটোকেইখন মোৰ ফোনৰ পৰা নাইকিয়া কৰি দিছোঁ। এতিয়া শুই দিয়া তুমিও, আৰু ময়ো শুই যাওঁ। কিছু সময়ৰ পিছত পূজায়ো নিজৰ ফোনটো থৈ শুই পৰিল। দিনক দিনে পূজা আৰু দীপজ্যোতিৰ প্ৰেম গভীৰ হৈ উঠিছিল। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ফোনতে ব্যস্ত হৈ থাকে তেওঁলোকে। এতিয়া পূজাৰ অৱস্থা এনেকুৱা হ'ল, কণমানি সন্তানটোৱে ভোকত চিঞৰি থকাৰ পিছতো সময়মতে তাক খাবলৈ দিবলৈ নোৱাৰা হ'ল। ইফালে আকৌ দুখে ভাগৰে অফিচৰ পৰা অহা পূজাৰ গিৰিয়েকেও নোপোৱা হ'ল এষাৰ মৰমৰ মাত। এখন ঘৰৰ প্ৰতি থকা দায়িত্ববোৰ যেন পূজাই ভৰিৰে মোহাৰি পেলালে। এতিয়া লাহে লাহে ঘৰৰ আপোন মানুহবোৰো পথৰ কাঁইট যেন অনুভৱ হ'ল পূজাৰ মনত। এতিয়া পূজাই কেৱল দীপজ্যোতি আৰু মোবাইলটোকে চিনি পোৱা হ'ল, বাকী কোনো দায়িত্ব আৰু আত্মীয়তাবোধে তাইৰ মনত প্ৰভাৱ পেলাব নোৱাৰা হ'ল। এদিন হঠাতে পূজাৰ ফোনলৈ দীপজ্যোতিৰ ফোন আহিল। সি পূজাক ক'লে, শুনাচোন, মই বৰ ডাঙৰ এটা বিপদত পৰিছোঁ।
যদিহে তুমি বেয়া নোপোৱা তেনেহ'লে মোৰ একাউণ্ট নম্বৰত তুমি টকা 5,000 দিবলৈ পাৰিবা নেকি? পূজাই ক'লে যে এতিয়া মোৰ হাতত একেবাৰে টকা নাই, যদিও আছে খুচুৰা মুচুৰা ইত্যাদিকে ধৰি 1,000 মান ওলাবগৈ। মানুহজনৰ পৰা ল'লেও তেওঁক কৈ ল'ব লাগিব কি কামত লাগে। তেতিয়া দীপজ্যোতিয়ে ক'লে যে মই সেইটো কথা নাজানো, মোক এতিয়া য'ৰ পৰা হ'লেও তুমি টকা 5,000 দিয়া। আৰু তোমাৰ ইনবক্সত কিবা এটা কৈছোঁ, তুমি পঢ়ি চোৱাচোন। ফোনটো ৰাখি পূজাই দীপজ্যোতিৰ ইনবক্সটো খুলিলে। মেছেজটো পঢ়ি পূজাৰ মূৰত যেন সৰকখনহে ভাগি পৰিল। তাই এতিয়া থৰ লাগি থিয় হৈ থাকি কিছু সময়ৰ পিছত বিচনাখনত বহি পৰিল। মেছেজটোত লিখা আছিল, পূজা, যদি তুমি আজিৰ ভিতৰত মোক টকা কেইটা দিব নোৱাৰা তেন্তে তোমাৰ সেই ফটোকেইখন মই বিলাই দিবলৈ বাধ্য হ'ম। সেই ফটোকেইখন এতিয়াও মোৰ লগতেই আছে। এইখন পৃথিৱীত সন্মান সকলোৰে আছে। যদিহে নিজৰ সন্মান বচাবলৈ মন আছে, মই দিয়া নম্বৰটোত এতিয়া টকাখিনি জমা কৰি দিয়া। পূজা এতিয়া সম্পূৰ্ণৰূপে বিপদত পৰিছিল। কি কৰিব তাই এতিয়া একো বুজিব পৰা নাছিল। হঠাৎ তাই মনলৈ আহিল কিছুদিনৰ আগতে গিৰিয়েকে পুতেকৰ নামত জমা থ'বলৈ 5,000 টকা তাইৰ হাতত দিছিল, কিন্তু তাই সেই টকাখিনি দিবলৈ পাহৰিছিল। অলপো পলম নকৰাকৈ পূজাই লৰ মাৰি গৈ আলমাৰিটো খুলি সেই টকাকেইটা উলিয়াই বেংকলৈ বুলি গ'ল আৰু এনেকৈ দীপজ্যোতিৰ একাউণ্টত টকাকেইটা জমা কৰি দিলে। পূজাৰ মনটো এতিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। যাক নিজৰ বুলি বিশ্বাস কৰিলে সিয়েই আজি তাক বিশ্বাসঘাতকতা কৰিলে। পূজাৰ এতিয়া নিজৰ জীৱনটোৰ প্ৰতিয়ে ঘিণ লাগিছিল। মনৰ মাজত চলি থকা এই যুদ্ধখনৰ কথা তাই এতিয়া কাক ক'ব? গিৰিয়েকৰ আগতো এতিয়া সেইবিলাক কথা ক'বলৈ নোৱাৰে। মানুহৰ মাজত থাকিও তাই নিজকে অকলশৰীয়া অনুভৱ কৰিলে। তাই আজি ভাবি লৈছিল যে নিজৰ স্বামীক কৰা বিশ্বাসঘাতকতাৰ ফল তাই আজি খাতে খাতে পালে। ইয়াতকৈ ডাঙৰ শাস্তি আৰু এইখন পৃথিৱীত একোৱেই নাই। সেইদিনা দেওবাৰ আছিল। পূজাৰ গিৰিয়েক আৰু ল'ৰাটোৱে আগফালে ড্ৰয়িং ৰুমতে খেলাত ব্যস্ত হৈ আছিল। তেনেতে গিৰিয়েকে পূজাই কান্দি থকাৰ শব্দ শুনিবলৈ পালে। ল'ৰাটোক ড্ৰয়িং ৰুমতে থৈ পূজাৰ গিৰিয়েকে তাই কান্দি থকা কোঠাটোৰ ভিতৰলৈ দৌৰি গ'ল। এতিয়া গৈ পাই গিৰিয়েকে, পূজা, এয়া তুমি কি কৰিলা বুলি চিঞৰি উঠিল। পূজাৰ হাতৰ পৰা বৈ অহা তেজেৰে বিচনাখনৰ এফালে ৰাঙলী হৈ পৰিছিল। গিৰিয়েকে দেখিলে পূজাই আত্মহত্যাৰ চেষ্টা চলাইছে। লগে লগে গিৰিয়েকে ল'ৰাটোক কাষৰ মানুহ এঘৰত থৈ এম্বুলেন্স মাতি পূজাক চিকিৎসালয়লৈ লৈ গ'ল। পূজা বৰ্তমান সুস্থ হৈ উঠিছে। এতিয়া তাই চিকিৎসালয়ৰ বিচনাত পৰি আছে। গিৰিয়েকে ক'লে যে মোৰ মৰমত এনেকুৱা কি কম পালা যে তুমি এনেকুৱা এটা ডাঙৰ কাণ্ড কৰি পেলালা? তোমাৰনো অলপো বেয়া নালাগিল নে ল'ৰাটো আৰু মোলৈ? তোমাৰ বাদেনো আমাৰ আছেনো কোন? আৰু এটা কথা তুমি ভাবাচোন, দিনটোলৈ ওলাই গৈ লঘোণে ভোকে অফিচত কাম কৰি কৰি টকা পইচা এইবোৰ কাৰ বাবে ঘটিছোঁ? তোমালোকৰ বাবেই নহয় জানো? আগৰ দৰে তোমাৰ লগত অলপ হাঁহি ফূৰ্তি মোৰ কৰিবলৈ মন যায়, কিন্তু তোমাক বিয়া কৰি অনাৰ পিছত আৰু ল'ৰাটো হোৱাৰ পিছত মোৰ বহু দায়িত্ব বাঢ়ি গৈছে। সেইবোৰৰ মাজতে মই যেন হেৰাই গ'লোঁ কোনোবাখিনিত। যদিও তুমি মোক আজি বেয়া পোৱা তেনেহ'লেও মই বাধ্য হৈ পৰিছোঁ। এই সকলোবোৰ তোমালোকৰ বাবেই কৰিছোঁ মই। মৌন হৈ থাকি কথাখিনি শুনি শুই থকা পূজাৰ চকুলো বৈ আহিছিল। পূজাই এতিয়া গিৰিয়েকে কোৱা সকলোখিনি কথা বুজি পাইছিল। পূজাই বুজি উঠিছিল যে তাই সোণ বিচাৰি গৈ হীৰাক হেৰুৱাবলৈ আগবাঢ়ি গৈছিল। অনুভৱ কৰিলে তাই আজি অকলশৰীয়া নহয়। পূজাই বুকুত সাহস বান্ধি দীপজ্যোতিৰ লগত হৈ যোৱা সকলোবোৰ ঘটনাৰ কথা গিৰিয়েকক বিৱৰি ক'লে। কোনো খং ৰাগ নকৰাকৈ গিৰিয়েকে পূজাক আচৰিত কৰি ক'লে, তুমি চিন্তা নকৰিবা, মই ইয়াৰ ব্যৱস্থা কৰি আছোঁ। পূজাৰ স্পষ্টীকৰণৰ ভিত্তিত গিৰিয়েকে থানাত গোচৰ ৰুজু কৰিলে আৰু দণ্ডবিধি আইনৰ 503, 509 আৰু 499 ভিত্তিত দীপজ্যোতিক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ল। আজিকালি পূজাও বহুত সুখী হৈ পৰিছে। গিৰিয়েকৰ লগত এতিয়া তাইৰো বহুত মিল আছে। ইতিমধ্যে ল'ৰাটোও বহুত ডাঙৰ হৈ আহিছে। এতিয়া তিনিওৱে মিলি ৰঙীন সপোনৰ চানেকি বৈছে জীৱন নামৰ গামোচাখনত। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।